আমি আজি এই গ্ৰীষ্মকালীন বন্ধৰ দিনতে আমাৰ শিশুসকলৰ প্ৰতিভা বিকাশৰ উদ্দেশ্য আগত ৰাখি আমি আজি নিৰ্বাচিত গীতৰ প্ৰতিযোগিতা অবিভক্ত শিৱসাগৰ জিলাৰ ভিত্তিত আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ ভালে সংখ্যক প্ৰতিযোগী ইতিমধ্যে আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু বহুতে অংশগ্ৰহণ কৰিছে। আমি ভাবিছোঁ যে আমাৰ উত্তৰণ সাংস্কৃতিক মঞ্চ টিয়কৰ এই কাৰ্যসূচী আমি প্ৰতি বছৰে অৱশ্যে পালন কৰি আহিছোঁ। গ্ৰীষ্মকালীন বন্ধৰ সময়তে স্কুলবিলাক বন্ধ থাকে আৰু তেওঁলোকৰ সংগীত চৰ্চাৰ এটা সুন্দৰ সোণালী সুযোগ আহে। সেই সুযোগ লৈয়ে আমি তেওঁলোকৰ প্ৰতিভা বিকাশৰ বাবে এই কাৰ্যসূচী আয়োজন কৰি আহিছোঁ আৰু আজিও আমাৰ সেই কাৰ্যসূচী চলি আছে বৰ্তমান। এইটো আমাৰ 3টা শাখাত হৈছে, ক শাখা, খ শাখা আৰু গ শাখা। ক শাখা আমাৰ জ্যোতি সংগীত আৰু বিষ্ণুৰাভাৰ গীত স্বনিৰ্বাচিত হিচাপত তেওঁলোকে পৰিৱেশন কৰাৰ সুবিধা আমি দিছোঁ। বাকী খ শাখাত আমাৰ পাৰ্বতী প্ৰসাদৰ গীত আৰু ৰুদ্ৰ বৰুৱাৰ গীত নিৰ্বাচন কৰি আমি দিছোঁ, সেই গীতৰ ওপৰত হৈছে। আৰু গ শাখাত স্নাতক পৰ্যায়লৈকে আছে। স্নাতক পৰ্যায়লৈকে এই প্ৰতিযোগিতাত আমাৰ তফজ্জুল আলী আৰু নিৰ্মল প্ৰভা বৰদলৈৰ গীত আমি নিৰ্বাচন কৰি দিছোঁ। কিমান প্ৰতিযোগী অংশগ্ৰহণ কৰিছে? ইতিমধ্যে আমাৰ অংশগ্ৰহণকাৰী শতাধিক আমি পাইছোঁ আৰু পৰৱৰ্তী পৰ্যায়ত যদি আমি কোনোবা প্ৰতিযোগী আহে আমি তেওঁলোকক ইয়াত অন্তৰ্ভুক্তি কৰাই লওঁ।